আজি যে কেইদিনমানৰ পৰা এইটো শেষ গম পাইছেনে কিয় কৈ আছোঁ ৰ'ব যিসকলে মোক চিনি পায় গম পায় মই এগৰাকী অধিবক্তা আৰু এগৰাকী অধিবক্তা হিচাপে সদায় বিচাৰোঁ যে অপৰাধীসকল আইনৰ আওতালৈ আহক দোষীয়ে শাস্তি পাওক আৰু ভিক্টিমে জাষ্টিছ পাওক মানে ভুক্তভোগীসকলে ন্যায় পাওক আৰু তাৰ কাৰণে দেশত সুন্দৰ আইন ব্যৱস্থা আছে আৰু সেই হিচাপে যেতিয়া ল পঢ়িছিলোঁ আমি বিভিন্ন ধৰণৰ আইনৰ কিতাপ পঢ়িছিলোঁ তাৰ ধাৰাসমূহ ছেকশ্যনসমূহ মনত ৰাখিছিলোঁ আৰু সেই হিচাপে এতিয়া প্ৰেক্টিছ কৰি আছোঁ কিন্তু তাৰ মাজতে লাগিল নহয় খেলিমেলি এতিয়া মই নিজক লৈ কি কৰোঁ সেইটো কওকচোন কথাটো হ'ল নতুনকৈ ভাৰতবৰ্ষত 3খন আইন ৰিপ্লেচ কৰা হৈছে পুৰণা 3খন ক্ৰিমিনেল ল মানে এতিয়া নাইকিয়া হৈছে তাৰ ঠাইত নতুনকৈ 3খন ক্ৰিমিনেল ল আহিছে আগতে আছিলে IPC CRPC দ্য এভিডেন্স এক্ট এতিয়া IPC সলনি হ'ল ভাৰতীয় ন্যায় সংহিতা BNS CRPC সলনি হ'ল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS আৰু দ্য এভিডেন্স এক্টৰ সলনি হ'ল এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়ম BSA এটা নিয়ম অধিনিয়ম কি একো নাজানো মুঠতে মই এখন কিতাপ কিনি আনিছোঁ দেখিছেনে ক্ৰিমিনেল মেনুৱেল ইয়াতে 3খন কিতাপ আছে 3খনৰ বেলেগ বেলেগ কিতাপো পায় কিন্তু মই এইখন মোৰ ভাল লাগিছে ইয়াতে বহুত ৰেফাৰেন্স কিবা কিবি আছে সেয়ে এইখন কিনি আনিছোঁ আৰু এতিয়া মূৰটো আৰু অলপ ঘোলা কৰিবলৈ এটা পঢ়ি থাকা আৰু 1000+ ছেকশ্যন মনত ৰাখিব লাগিব ইজ ইট এ জোক গাইজ কওকচোন বাৰু